মহোদয় আৰু পবিত্ৰ সদন অধ্যক্ষ মহোদয় সাধাৰণ মানুহৰ কৰৰ টকাৰে পৰিচালিত হোৱা চৰকাৰখনে বা চৰকাৰী পক্ষৰ দলপতিগৰাকীয়ে যেতিয়া সদনৰ মাজমজিয়াত আজি শান্তি সম্প্ৰীতি আৰু শৃংখলাবোধ বৰ্তাই ৰখাৰ ক্ষেত্ৰত সামাজিক মাধ্যমে গভীৰ ভাবুকিৰ সৃষ্টি কৰিলে বুলি সদনৰ মাজমজিয়াত এখন বিধেয়ক উত্থাপন কৰি গ'ল তেতিয়াই অধ্যক্ষ মহোদয় চিন্তা কৰিলোঁ প্ৰকৃততে শান্তি সম্প্ৰীতি আৰু শৃংখলাবোধ বৰ্তাই ৰখাৰ দায়বদ্ধতা বা দায়িত্ব কাৰ নিশ্চিতভাৱে গৃহ বিভাগৰ কিন্তু অধ্যক্ষ মহোদয় যেতিয়াই চৰকাৰী পক্ষৰ দলপতিগৰাকীয়ে আজি সদনৰ মাজমজিয়াত এনেখন বিধেয়ক উত্থাপন কৰি নিজৰ চৰম ব্যৰ্থতা খুব সুন্দৰভাৱে আৰু স্পষ্টভাৱে প্ৰতিপন্ন কৰি গ'ল তেতিয়াই অধ্যক্ষ মহোদয় এনে এখন স্ববিৰোধী বিধেয়কৰ সমৰ্থন জনাব নোৱাৰি প্ৰথমেই বিৰোধিতা কৰিলোঁ আৰু গ্ৰহণ কৰিলোঁ সন্মানীয় বিৰোধী পক্ষৰ আসন অধ্যক্ষ মহোদয় দ্বিতীয়তে যিখন চৰকাৰে আমাক এফালে ডিজিটেল ইণ্ডিয়াৰ স্বপ্ন দেখুৱাই এফালে ৰঙা দলিচা পাৰি দিছে আৰু অন্যহাতে অধ্যক্ষ মহোদয় আজি সদনৰ মাজমজিয়াত সেই সামাজিক মাধ্যমকে দোষাৰোপ কৰি বিভিন্ন ধৰণৰ কথা চৰকাৰী পক্ষৰ দলপতিগৰাকীয়ে কৈ গৈছে তৃতীয়তে অধ্যক্ষ মহোদয় মই সেইগৰাকী সন্মানীয় চৰকাৰী পক্ষৰ সদস্য বা দলপতি সোঁৱৰাই দিবলৈ পালে ভাল পাম সেইখন IT এক্টৰ কথা যিখন তথ্য প্ৰযুক্তি আইন 2000 চনৰ 19 অক্টোবৰ তাৰিখে গৃহ বিভাগৰ দ্বাৰা আইনী স্বীকৃতি প্ৰদান কৰে ভাল পাম সেইখন মেইটি নামৰ সেই বিশেষ অধ্যক্ষ মহোদয় সেই মিনিষ্ট্ৰী অফ ইলেক্ট্ৰনিক্স এণ্ড ইনফৰমেশ্যন টেকনলজি নামৰ সেই সক্ৰিয় বিভাগটোৰ কথা যাৰ জৰিয়তে অধ্যক্ষ মহোদয় বিভিন্ন ধৰণৰ ভাৰতবৰ্ষৰ প্ৰচলিত সামাজিক মাধ্যম নিয়ন্ত্ৰণ কৰা হয় তাৰপৰি অধ্যক্ষ মহোদয় এনেস্থলতে প্ৰকাশ পায় আজি সদনৰ মাজমজিয়াত সন্মানীয় চৰকাৰী পক্ষৰ দলপতিগৰাকী সাপ ক্ষয়ক্ষতি বেজ হৈ জৰাৰ সেই প্ৰৱণতাৰ কথা চতুৰ্থতে অধ্যক্ষ মহোদয় পৃথিৱীৰ প্ৰত্যেকটো ভৌতিক বস্তুৰে যেনে ধৰণৰ ইতিবাচক আৰু নেতিবাচক দিশ আছে তেনেধৰণে অধ্যক্ষ মহোদয় সামাজিক মাধ্যমৰ ক্ষেত্ৰতো ইয়াৰ ব্যতিক্ৰম নহয় কিন্তু অধ্যক্ষ মহোদয় কোনোবাখিনি যদিহে মানুহে ব্যৱহাৰ নাজানে ক্ষুদ্ৰমান বা ক্ষন্তেক কিছুমান ক্ষেত্ৰত সামাজিক ন্যায় সামাজিক সম্প্ৰীতি আৰু বা শৃংখলাবোধ বিনষ্ট কৰিছে যদিও কিন্তু তাক সম্পূৰ্ণৰূপে দোষাৰোপ নকৰি আজি অধ্যক্ষ মহোদয় চৰকাৰী পক্ষৰ দলপতিগৰাকীয়ে প্ৰয়োজনবোধ কৰিব লাগিছিলে সেই বিশেষ ব্যৱস্থাটোৰ জৰিয়তে বা বিশেষ সেই সক্ৰিয় বিভাগটোৰ জৰিয়তে সীমাবদ্ধতা আৰোপ কৰা বা সজাগতাৰ সৃষ্টি কৰা কিন্তু অধ্যক্ষ মহোদয় এইখন দেশতে যেতিয়া কোনো এগৰাকী সামাজিক মাধ্যমত কবিতা লিখিলেই যেতিয়া দেশৰ শান্তি সম্প্ৰীতি বিনষ্ট হয় বুলি কৈ যেতিয়া ৰাষ্ট্ৰদ্ৰোহৰ অপৰাধত বা ৰাষ্ট্ৰদ্ৰোহৰ গোচৰত জেললৈ প্ৰেৰণ কৰা হয় অধ্যক্ষ মহোদয় তেনে এখন খুব বেছিকে সজাগ চৰকাৰ থকাৰ পাছত আজি সদনৰ মাজমজিয়াত এনে এখন বিধেয়ক উত্থাপন কৰাটোৱে প্ৰত্যেকগৰাকী চৰকাৰী পক্ষৰ সদস্যৰ বাবে চৰম লজ্জাৰ বিষয় অধ্যক্ষ মহোদয় শান্তি শৃংখলা বৰ্তাই ৰখাৰ ক্ষেত্ৰত যিখন SOP প্ৰকাশ কৰে সেইখন কিন্তু আপোনাৰ মোৰ ওচৰত আহি পায় সেই সামাজিক মাধ্যমৰ জৰিয়তে তাৰপৰি অধ্যক্ষ মহোদয় ভাৰতবৰ্ষৰ 491 পৰা 692 মিলিয়ন সামাজিক মাধ্যম ব্যৱহাৰ কৰা লোকে তাৰপৰি অধ্যক্ষ মহোদয় অসমৰ 91% সামাজিক মাধ্যম ব্যৱহাৰ কৰা লোকেও কিন্তু প্ৰধানমন্ত্ৰীৰ মন কি বাতেই হওক বা নতুন SOP প্ৰশিক্ষণৰ কথাই হওক আপোনাৰ মোৰ ওচৰত আহি পায় সেই সামাজিক মাধ্যমৰ জৰিয়তে তাৰপৰি মাননীয় অধ্যক্ষ মহোদয় যেতিয়া অসমৰে মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদমেলত প্ৰশ্নোত্তৰ দিয়াৰ বিপৰীতে যদিহে আজিৰ তাৰিখত তেখেতে প্ৰশ্নোত্তৰ দিয়াৰ প্ৰয়োজনীয়তা অনুভৱ কৰি নিজস্ব লাইভ ভিডিঅ' কৰি বা আপোনাক খুব ৰং বিৰঙী আঁচনিৰ কথা যেতিয়া লাইভ ভিডিঅ' কৰি তেখেতে সামাজিক মাধ্যমৰ এৰাৰ প্ৰয়োজনীয়তা অনুভৱ কৰে তেনেহ'লে অধ্যক্ষ মহোদয় আজি সদনৰ মাজমজিয়াত চৰকাৰী পক্ষৰ দলপতিগৰাকী এনেধৰণৰ অপ্ৰাসংগিক যুক্তিয়ে কোনোবাখিনিত হাঁহিয়াতৰ পাত্ৰলৈহে পৰিণত হয় অধ্যক্ষ মহোদয় শেষত কওঁ যে সেইগৰাকী সন্মানীয় চৰকাৰী পক্ষৰ সদস্যই যি সময়ত শান্তি সম্প্ৰীতি বা শৃংখলাবোধ বিনষ্ট কৰাৰ ক্ষেত্ৰত বা বিনষ্ট কৰাৰ কাৰণে একমাত্ৰ সামাজিক মাধ্যম বুলি যেতিয়া সদনৰ মাজমজিয়াত স্পষ্টকৈ প্ৰকাশ কৰি যায় তেতিয়াতো আমাৰ মনত আছে সেইখন মিজোৰামত সংঘটিত হোৱা কুকি আৰু মেইটেইসকলৰ যি সংঘাত যাৰ কাৰণ কিন্তু সামাজিক মাধ্যম নাছিল যাৰ কাৰণ আছিল ৰাজনৈতিক ষড়যন্ত্ৰ অধ্যক্ষ মহোদয় আমাৰ মনত আছে সেই নাগালেণ্ডৰ মঞ্জিলত সংঘটিত হোৱা সেই হত্যাকাণ্ডৰ বিষয়ে যাৰ কাৰণ কিন্তু সামাজিক মাধ্যম নাছিল তাৰপৰি অধ্যক্ষ মহোদয়ৰ মনত আছে সমাজত শান্তি শৃংখলা বিনষ্ট হোৱাৰ ক্ষেত্ৰত সেই কৃষি আন্দোলনৰ কথা যাৰ কাৰণে কিন্তু সামাজিক মাধ্যম নাছিল শেষত কওঁ যে আজি যদিহে চৰকাৰী পক্ষৰ সদস্যসকলে সদনৰ মাজমজিয়াত সামাজিক মাধ্যমক নিষিদ্ধ বুলি ঘোষণা কৰাৰ প্ৰস্তাৱ এখন যদি আগবঢ়াব পাৰে তেনেহ'লে বাহবাহী গ্ৰহণ কৰিম সন্মানীয় চৰকাৰী পক্ষৰ আসন শেষত অধ্যক্ষ মহোদয় অসমতে হৈ যোৱা সেই নাগৰিকত্ব সংশোধনী বিধেয়কৰ সময়ত যি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে তাৰ কাৰণে কিন্তু সামাজিক মাধ্যমে শান্তি শৃংখলা সম্প্ৰীতি বিনষ্ট কৰি সাধাৰণ মানুহক শান্তিপূৰ্ণ পৰিৱেশত জীয়াই থকাৰ পৰা বঞ্চিত কৰিছে সেই কথা উপলব্ধি কৰিয়ে আজি পবিত্ৰ সদনৰ মজিয়াত
সাম্প্ৰতিক সমাজত শান্তি সম্প্ৰীতি আৰু শৃংখলাবোধ বৰ্তাই ৰখাৰ ক্ষেত্ৰত সামাজিক মাধ্যমে গভীৰ ভাবুকিৰ সৃষ্টি কৰিছে শীৰ্ষক বিধেয়কখন উত্থাপন কৰিবলৈ লৈছোঁ আৰু উত্থাপন কৰিবলৈ মই সন্মানীয় অধ্যক্ষ মহোদয়ৰ অনুমতি বিচাৰিছোঁ। এনে এখন সমাজত বসবাস কৰোঁ যিখন সমাজৰ অধিকাংশ সামাজিক মাধ্যম ব্যৱহাৰকাৰীয়ে এই বাৰ্তাটো 10 জনলৈ প্ৰেৰণ কৰক, অন্যথা আপোনাৰ মৃত্যু হ'ব বুলি প্ৰচাৰ কৰা বাৰ্তাটোকো অন্তঃকৰণেৰে সঁচা বুলি পতিয়ন গৈ প্ৰচাৰ কৰে আন 10 জনলৈ। গতিকে তেনে এখন সমাজত মাননীয় অধ্যক্ষ মহোদয় এইসকল ব্যক্তিয়ে সমাজৰ শান্তি সম্প্ৰীতি শৃংখলাৰ প্ৰতি ভাবুকিস্বৰূপ বীজবোৰক যে সাৰ পানী যোগান নধৰিব সেই ক্ষেত্ৰত কোনো অনিশ্চয়তা নাই। মাননীয় অধ্যক্ষ মহোদয় মাত্ৰ কেইমাহমান আগতে ডিব্ৰুগড়ৰ অৰ্চিতা ফুকন নামৰ মহিলাগৰাকীৰ AI জৰিয়তে সম্পাদিত ফটো সামাজিক মাধ্যমত বিয়পি পৰাত কেনে এক পৰিৱেশৰ সৃষ্টি হৈছিল সেয়া আমাৰ সকলোৰে জ্ঞাত। গতিকে এনেধৰণৰ ঘটনাই প্ৰমাণ কৰে যে বৰ্তমান সময়ত সামাজিক মাধ্যম যোগাযোগৰ মাধ্যম হৈ থকা নাই, ই হৈ পৰিছে সমাজৰ শান্তি সম্প্ৰীতি শৃংখলা বিনষ্ট কৰাৰ অস্ত্ৰ সদৃশ। মাননীয় অধ্যক্ষ মহোদয়, মাছাচুচেটছ ইনষ্টিটিউট অৱ টেকনলজিয়ে গৱেষণাৰ জৰিয়তে প্ৰমাণ কৰিছে যে সামাজিক মাধ্যমে সত্য বাতৰিতকৈ ভুৱা বাতৰি চকুত খৰকৈ প্ৰচাৰ কৰিছে আৰু ইয়াৰ সত্যতা ইতিমধ্যে সংঘটিত হৈ যোৱা ঘটনাই প্ৰমাণ কৰিছে। যিদৰে 2018 চনৰ 25 জুনত টাইমছ অফ ইণ্ডিয়াত প্ৰকাশিত বাতৰি অনুসৰি বৈধ প্ৰদেশৰ 500জন ব্যক্তিৰ ভিক্ষাৰীৰ ৰূপত আহি মানুহক হত্যা কৰি অংগ ব্যৱসায় কৰা বুলি যে ভুৱা প্ৰচাৰ হৈছিল, তাৰ বিনিময়ত প্ৰাণ হেৰুৱাইছিলে দুজন নিৰীহ ব্যক্তিয়ে। মাননীয় অধ্যক্ষ মহোদয়, 17 বছৰীয়া কিশোৰ মানৱ সিঙে ফেচবুকত তেওঁৰ বিৰুদ্ধে এগৰাকী যুৱতীয়ে ধৰ্ষণৰ দৰে ভুৱা অভিযোগ উত্থাপন কৰাৰ বাবে তেওঁ আত্মহত্যাৰ দৰে পথ বাছি লৈছিল। গতিকে তেনে পৰিস্থিতিত মাননীয় অধ্যক্ষ মহোদয়, সাম্প্ৰতিক সময়ত সমাজত সামাজিক মাধ্যমে শান্তি সম্প্ৰীতি শৃংখলা ৰক্ষা কৰিছে বুলি কোৱা কথাষাৰ আৰু ভেকুলীৰ পিঠিত নোম গজা কথাষাৰ একেই। মাননীয় অধ্যক্ষ মহোদয়, আমি প্ৰায়ে দেখা পাওঁ যে যেতিয়া কোনো অঞ্চলত শান্তি সম্প্ৰীতি শৃংখলা বিনষ্ট হোৱাৰ পৰিৱেশৰ উদ্ভৱ হয় তেনে কাণ্ড ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত মণিপুৰৰ সাম্প্ৰদায়িক সংঘৰ্ষ আৰু বিশ্বৰ প্ৰেক্ষাপটত যি নেপালৰ চৰকাৰ বিৰোধী প্ৰতিবাদ হৈছিল তাত ইণ্টাৰনেট সেৱা কৰ্তন কৰি দিয়া হৈছিল, যাতে ফেচবুকৰ বা ইনষ্টাগ্ৰাম আদিৰ সামাজিক মাধ্যমৰ জৰিয়তে হোৱা অপপ্ৰচাৰে পৰিস্থিতি অধিক শোচনীয় কৰি তোলে। মাননীয় অধ্যক্ষ মহোদয়, চবৰং ইণ্ডিয়াই প্ৰকাশ কৰা তথ্য অনুসৰি 2023 চনতকৈ 2024 চনত সামাজিক মাধ্যমত ঘৃণাসূচক মন্তব্য 74.4% বৃদ্ধি পাইছে। যি সময়ত ম্যানমাৰত ৰোহিংগীয়াসকল সংকটত পৰিছিল সেই সময়ত ফেচবুকৰ জৰিয়তে প্ৰচাৰিত তথ্য আৰু বাৰ্তাই পৰিস্থিতি অধিক শোচনীয় কৰি তুলিছিলে বুলি ফেচবুক কৰ্তৃপক্ষই নিজেও স্বীকাৰ কৰিছে। মাননীয় অধ্যক্ষ মহোদয়, সাম্প্ৰতিক সমাজত সামাজিক মাধ্যমে শান্তি শৃংখলা সম্প্ৰীতি বিনষ্ট কৰা আন এক প্ৰশস্ত উদাহৰণ হৈছে 2024 চনত ইংলেণ্ডৰ চাউথ পৰ্থত যি চুৰিকাঘাতৰ ঘটনা সংঘটিত হৈছিল। সেই ঘটনাৰ অভিযুক্ত হিচাপে প্ৰথমে মুছলমান প্ৰব্ৰজনকাৰীক চিনাক্ত কৰা হৈছিল, কিন্তু পিছলৈ তেওঁলোক নিৰ্দোষী প্ৰমাণিত হৈছিল। কিন্তু সামাজিক মাধ্যমত ভুল তথ্য বিয়পি পৰাৰ পৰিপ্ৰেক্ষিতত সৃষ্টি হৈছিল সাম্প্ৰদায়িক সংঘৰ্ষৰ। গতিকে মাননীয় অধ্যক্ষ মহোদয়, আজি সদনত উত্থাপিত বিধেয়কখনৰ সত্যতা জল পটপট হৈ থকাৰ পিছতো মই ভাবোঁ আজি সন্মানীয় বিৰোধী পক্ষৰ সদস্যসকলে আমাক সহযোগিতা কৰিব আৰু বিধেয়কখন গৃহীত হোৱাত সহায় কৰিব। ইয়াকে কৈছোঁ ধন্যবাদ অধ্যক্ষ মহোদয়, ধন্যবাদ মহামান্য সদন। যি বিষয়ত আমাৰ বৌদ্ধিক আলোচনাসমূহ কৰা হয় সেই বিষয়ত ছাত্ৰ ছাত্ৰীসকলৰ ৰাপ খুব কমি অহা দেখা গৈছে, কিন্তু এই কথা ভুল প্ৰমাণিত কৰিছে ফৰকাটিং মহাবিদ্যালয়। গতিকে এটা প্ৰেক্ষাগৃহত ভৰ্তি অডিটৰিয়ামত মই দেখিছোঁ সকলোকে, আৰু চাগে ইয়াতে যথেষ্ট সংখ্যক প্ৰতিযোগীও আছে আৰু প্ৰতিযোগিতাৰ আগতে আচলতে বিচাৰকে বিশেষ নকয়, গতিকে মই বেছি নকওঁ বিশেষ। সকলোকে প্ৰতিযোগীসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ, শুভেচ্ছা জ্ঞাপন কৰিছোঁ প্ৰথমতে। আৰু দুটাই কথা ক'ম যে যেতিয়াই আপোনালোকে বক্তব্যসমূহ ৰাখিব, বক্তব্যৰ শালীনতা আৰু সংযম বজাই ৰাখিব, কোনো ধৰণৰ অসাংবিধানিক অৰ্থাৎ আনপাৰ্লিয়ামেণ্টাৰী ৱৰ্ড আমাৰ যিসমূহ সমাজত ক'ব নোৱাৰি সেইসমূহ শব্দ ব্যৱহাৰ নকৰিব। আৰু আপোনালোকক সকলোকে বেষ্ট উইচেছ থাকিল। ধন্যবাদ। তৰ্কৰ প্ৰতিযোগিতাটোৱে আমাৰ সমাজত বৌদ্ধিক বিকাশ কৰে, সমাজৰ ছাত্ৰ ছাত্ৰীসকলক উন্নত মানসিক বিকাশে সমাজখনৰ নেতৃত্ব ল'বলৈ আগবঢ়াই দিয়ে। আৰু আমাৰ পিতৃদেৱেও বিচাৰিছিল যে ফৰকাটিং অঞ্চলৰ বা গোলাঘাট অঞ্চলৰ যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোক যিসকল মানে শিক্ষাৰ অভাৱত আছে তেওঁলোকৰ কাৰণে বিদ্যালয় মুকলি কৰিব লাগে। সেই অনুসাৰে আমাৰ পিতৃদেৱে এটা মিছন লৈ তেওঁৰ জীৱনত কেইবাখনো মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাৰ অৰিহণা গোলাঘাট অঞ্চলত যোগাই গৈছে। মই এইটো ক্ষেত্ৰত এটা কথা ক'ব বিচাৰোঁ যে নাৰায়ণ চন্দ্ৰ দত্তৰ এই যিটো বিদ্যায়তনিক পৰিক্ৰমা তেওঁৰ জীৱনৰ কিহৰ কাৰণে কৰিব লগা হৈছিল। তেখেত আছিলে জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ সহযোগী সময়ৰ একেলগে কাম কৰা এজন ব্যক্তি। তেখেতে তেজপুৰৰ লগত যোগাযোগ আছিল সাংস্কৃতিক ফালৰ পৰা। সেইকাৰণে তেখেতে সেই সময়ত তেজপুৰত যিখিনি
স্বাধীনতাৰ লগে লগে শিক্ষা জগতৰ যিখিনি বিকাশ হৈছে তাৰ লগত আমাৰ পিতৃৰ পৰিচয় হৈছিল। এই কথাটোৰ পৰা তেখেতে পিছত জয়মতী চিনেমাৰ সৃষ্টিৰ ক্ষেত্ৰত আৰু জয়মতী চিনেমাৰ পিছত প্ৰদৰ্শনী যিটো অসুবিধা হৈছিলে সেইবিলাক দূৰীকৰণৰ দেখি গোলাঘাটত আহি জয়মতী চিনেমাখনৰ দেখুওৱাৰ এটা ব্যৱস্থা কৰিছিলে। যিসকল অভিনেত্ৰীয়ে জয়মতী চিনেমাত কাম কৰিছিলে তেখেতসকলক চিনাকি কৰি দিছিলে, কাৰণ তেওঁলোকক সমাজৰ পৰা বিচ্ছিন্ন কৰি ৰাখিছিলে। তেখেতসকলৰ যাতে সমাজৰ অৱদানত যে আমি যে অসমীয়া যে এখন প্ৰথম চিনেমা পাইছিলে জয়মতীৰ দৰে এখন চিনেমা, এইবিলাক দেউতাই আমাৰ পিতৃপুৰুষে সমাজত কৈছিলে। গতিকে এনেকুৱা ধৰণৰ চিন্তা চৰ্চাৰে দেউতাই দেৱৰাজ ৰয় কলেজৰ প্ৰতিষ্ঠাৰ ক্ষেত্ৰতো আৰ্থিক অৰিহণা সংগ্ৰহ কৰি পেলাই। ৰেণু দত্ত, মই নামকেইটা ঘোষণা কৰি দিছোঁ। ইয়াৰ পিছতে আজিৰ এই স্মৃতি চাৰক আমন্ত্ৰণ জনোৱা হৈছিলে মহাবিদ্যালয় সীমান্ত পোদ্দাৰদেৱ, তেখেতক অনুৰোধ জনাইছোঁ। মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ অপূৰ্ব শইকীয়াদেৱ প্ৰমুখ, আজি এই মঞ্চত উপস্থিত বিদ্যালয়খনিৰ অধ্যাপক অধ্যাপিকাগণ, দেৱৰ প্ৰতি পিতৃ আৰু মাতৃৰ প্ৰতি আগবঢ়োৱা এই অনুষ্ঠানটোৰ আয়োজকসকল, ছাত্ৰ ছাত্ৰীসকল, পৰম সুধীবৃন্দ আৰু এই অনুষ্ঠানটি পৰিচালনা কৰিবলৈ অহা অধ্যক্ষ ডাঙৰীয়া, এই মহাবিদ্যালয়ৰ ৰূপালী জয়ন্তী বৰ্ষৰ পৰা আমি অনুষ্ঠান কৰি আছোঁ। আজি মই আমাৰ মাজত থকা অধ্যাপিকা অজন্তা ৰাজখোৱা, দেৱশীষ বৰুৱাদেৱলৈ মোক মনত পৰিছে। তেওঁলোকে এই অনুষ্ঠানটি আৰম্ভ কৰিছিলে আৰু সেই পৰিক্ৰমাৰে আজি আমি আজি ইয়াত আহি উপনীত হৈছোঁহি এই সুদীৰ্ঘ পৰিক্ৰমাত। আৰু ইয়াৰ কাৰণে মই ফকাটিং মহাবিদ্যালয়ৰ সকলো ছাত্ৰ ছাত্ৰী যিসকল এই অনুষ্ঠানটি ডক্টৰ অপূৰ্ব শইকীয়াৰ আগতো যিসকলে আমাক এইটো সহযোগিতা এই সুবিধা কৰি দিছে, তাৰ কাৰণে মই তেওঁলোকৰ ওচৰত পুনৰবাৰ কৃতজ্ঞ মই হৈ পৰিয়ালৰ হৈ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ফকাটিং মহাবিদ্যালয় স্বায়ত্তশাসিত এই অনুষ্ঠানটোত আমাৰ পিতৃগুৰু নাৰায়ণ চন্দ্ৰ দত্তৰ সোঁৱৰণিত মুক্তিযোদ্ধা তেখেত আছিল, তেখেতৰ সোঁৱৰণিত সদৌ অসম ভিত্তিত নাৰায়ণ চন্দ্ৰ দত্ত প্ৰাইজমণি ডিবেটিং কম্পিটিশ্যন অনুষ্ঠিত কৰাৰ প্ৰয়াস কৰা হৈছে। আৰু ইতিমধ্যে কলেজখনত আহি 12খন ঠাইৰ 12খন কলেজৰ পৰা আহি যোগদান কৰিছেহি। এই তৰ্ক প্ৰতিযোগিতা দুবছৰৰ মূৰে মূৰে হয়। আমি এটা ন্যাস গঠন কৰি দিছিলোঁ এইকাৰণেই যাতে ফকাটিং মহাবিদ্যালয়ৰ শৈক্ষিক পৰিৱেশ উন্নত হয়, শৈক্ষিক পৰিৱেশ গঢ় লৈ উঠে। এই উদ্দেশ্যেৰে মানে এই ট্ৰাষ্টটো আমি পাতিছিলোঁ। তাৰপিছতে হ'ল কি, এইখন কলেজত নাৰায়ণ চন্দ্ৰ দত্ত মোৰ পিতৃগুৰু প্ৰতিষ্ঠাৰ সম্পৰ্কত দেহেকেহে খাটিছিলে, প্ৰতিষ্ঠাৰ অগ্ৰণী ব্যক্তি আছিলে। গতিকে আমি ভাবিলোঁ পিতৃগুৰুৱে আৰু শিক্ষানুষ্ঠান স্থাপিত কৰিছে গোলাঘাট অঞ্চলত। কেইবাখনো হাইস্কুল, এম ই স্কুল প্ৰতিষ্ঠা কৰিছিল আৰু শেষত এই মহাবিদ্যালয়খন প্ৰতিষ্ঠাৰ সম্পৰ্কত আগবাঢ়ি যথেষ্ট কষ্ট কৰিলে আৰু পিতৃগুৰু বিয়োগ হয়। তেখেতৰ স্মৃতিতে মানে আমি এটা ন্যাস খুলি দিলোঁ। এই ন্যাসৰ মতে দুবছৰৰ মূৰে মূৰে এই সদৌ অসম ভিত্তিত তৰ্ক প্ৰতিযোগিতাটো হৈ থাকে। আমি ফকাটিং মহাবিদ্যালয়ৰ কৰ্তৃপক্ষ সকলো শিক্ষক শিক্ষয়িত্ৰীক এই সুচাৰুৰূপে তৰ্ক প্ৰতিযোগিতাখন পাতি থাকে আৰু সেইকাৰণেই আমি তাৰ কাৰণে ফকাটিং কলেজৰ ওচৰত সদায় কৃতজ্ঞ। আৰু মই আজিৰ তৰ্ক প্ৰতিযোগিতাখন ভালকৈ যাতে সম্পূৰ্ণ হয় তাৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ।